জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা চিআৰপিএফৰ জোৱানৰ সংখ্যা 44 জনলৈ বৃদ্ধি পৰিস্থিতি বুজ ল'বলৈ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ আজি কাশ্মীৰ ভ্ৰমণ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নোহোৱাত আনন্দ প্ৰকাশ অসম গণ পৰিষদৰ জনসাধাৰণৰ নৈতিক বিজয় আৰু সামূহিক সংগ্ৰামী সত্তাৰ জয় বুলি আখ্যা নেচৰ আৰু 1887 চনতে ব্ৰিটিছে যোৰহাটৰ জিমখানা ক্লাবত আৰম্ভ কৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি জম্মু কাশ্মীৰৰ অৱন্তিপুৰা অঞ্চলত কালি সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনাত নিহত হোৱা চিআৰপিএফৰ জোৱানৰ সংখ্যা 44 জনলৈ বৃদ্ধি পাইছে এই ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে গৃহমন্ত্ৰী ৰাজনাথ সিঙে আজি শ্ৰীনগৰ ভ্ৰমণ কৰিব আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ঘটনাৰ পাছৰ পৰিস্থিতি আলোচনাৰ উদ্দেশ্যে আজি কেবিনেট কমিটিৰ বৈঠকৰ আয়োজন কৰিছে ইপিনে কালিৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙে কঠোৰ ভাষাৰে গৰিহণা দিছে আমেৰিকা ৰাছিয়া সহ কেইবাখনো বিদেশী ৰাষ্ট্ৰয়ো কালিৰ ঘটনাক নিন্দা কৰিছে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএত কালি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনাৰ অন্তৰ্গত প্ৰায় 1200 হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ কৰে অনুষ্ঠান মুকলি কৰি সোণোৱালে কয় যে যুৱ প্ৰজন্মক অৰ্থনৈতিকভাৱে সবল কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই আঁচনিখনে ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাত সহায় কৰিব অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্যোগ তথা বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সমাগত দিনবোৰত যুৱ সমাজক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে আৰু কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে উল্লেখযোগ্য যে স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনাৰ অধীনত ৰাজ্যখনৰ নতুন উদ্যমীসকলক 1 লাখ টকা পৰ্যন্ত ৰাজ সাহায্যযুক্ত ঋণ আৰু ইতিমধ্যে প্ৰতিস্থাপিত উদ্যমীসকলৰ বাবে 2 লাখ টকা পৰ্যন্ত ৰাজ সাহায্যযুক্ত ঋণ প্ৰদান কৰা হৈছে বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কালি উত্তৰ লখিমপুৰত সাংবাদিকৰ আগত কয় যে অহা 17 ফেব্ৰুৱাৰীত উত্তৰ লখিমপুৰত আয়োজন কৰা বিজেপিৰ যুৱ সমাৰোহত ৰাজ্যখনত প্ৰায় 1 লাখ যুৱকে অংশগ্ৰহণ কৰিব সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা এই সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অংশগ্ৰহণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে 24 ফেব্ৰুৱাৰী তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাত সন্তোষ প্ৰকাশ কৰিছে অসম গণ পৰিষদে কালি নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলৰ সভাপতি অতুল বৰাকে ধৰি আটাইকেইগৰাকী নেতাই বিধেয়ক উত্থাপন নোহোৱাত আনন্দ প্ৰকাশ কৰে দলটোৰ মুখ্য কাৰ্যালয়ত কালি নেতা কৰ্মীয়ে ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে অসম গণ পৰিষদ দল বিজেপি আৰু সেই মতে সকলোকে তেওঁ যুঁজ দি গ'ল আৰু আমাক যেনেধৰণে সহায় কৰিব পাৰে অন্য ৰাজনৈতিক দলৰ লগতো যোগাযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে নেচৰ সচিব প্ৰধান সিনাম প্ৰকাশ সিঙে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাৰ পৰা চৰকাৰক বিৰত কৰিবলৈ সক্ষম হোৱাটোক জনসাধাৰণৰ নৈতিক বিজয় আৰু সামূহিক সংগ্ৰামী সত্তাৰ জয় বুলি অভিহিত কৰিছে কালি গুৱাহাটীৰ নেচো আৰু আছুৰ যুটীয়া সংবাদ মেলখনত সিঙে কয় যে দুইটা ছাত্ৰ সংগঠনৰ নেতাসকলে বিধেয়কখনৰ বিৰুদ্ধে সমৰ্থন গোটোৱাৰ বাবে ৰাজধানী দিল্লীত অবিৰত অভিযান চলাইছিল তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ সকলো খিলঞ্জীয়া লোকক অভিনন্দন জনাই কয় যে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাজ মাইলোৱা বলিষ্ঠ ভূমিকাৰ বাবে বিধেয়কখন ৰাজ্যসভাত উত্থাপন হ'বলৈ নাপালে নেচৰ নেতা তথা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে তেওঁলোক কোনো ৰাজনৈতিক দলৰে সমৰ্থন নহয় আৰু কোনো ৰাজনৈতিক স্বাৰ্থও নাই বিদেশী পাৰপত্ৰ আৰু দীৰ্ঘম্যাদী ভিছাকে ধৰি নাগৰিকত্বৰ লগত জড়িত তিনিটা বিষয় নিষ্পত্তি কৰিবৰ কাৰণেও ছাত্ৰ সংগঠনটোৱে প্ৰয়োজন হ'লে আদালতক কাষ চাপিব সংবাদ মেলখনত নেচো আৰু আছুৰ উপৰিও 30টা সংগঠনৰ নেতাসকল উপস্থিত আছিল জনগণৰ জয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ নিৰৱচ্ছিন্ন ঐক্যবদ্ধ সংগ্ৰামৰ জয় 7খন ৰাজ্য যদি গৰুজনী
নগাঁৱত এক যৌন নিৰ্যাতনৰ গোচৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই কালি নগাঁও আদালতত হাজিৰ হ'বলৈ সমন জাৰি কৰা হৈছিল যদিও উচ্চ ন্যায়ালয়ত আপিল কৰি গোহাঁয়ে আদালতত হাজিৰ হোৱাৰ পৰা বিৰত থাকে অৱশ্যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মতে অহা 5 এপ্ৰিলত তেওঁ নগাঁও আদালতত হাজিৰ হ'ব লাগিব আজি হাজিৰ হোৱা তাৰিখ আছিলে ইতিমধ্যে আমি এটা হাইকোৰ্ট কৰিছো এই অৰ্ডাৰটোৰ এগেইনষ্টে হাইকোৰ্টে গোটেই ইয়াৰ যিটো কেছ সেইটো ষ্টে কৰি ৰাখিছে যেতিয়ালৈকে হাইকোৰ্টৰ পৰা কোনো অৰ্ডাৰ নাহে ইয়াত এপেয়াৰ হ'ব নালাগে সখৰীয়া মই যদি কোৰ্টে আইনে কয় তেতিয়াহ'লে ডেফিনেটলি হাজিৰ হ'মগৈ যদি আইনী প্ৰক্ৰিয়া মতে যদি মই হাজিৰ হ'ব নালাগে তেতিয়াহ'লে মই হাজিৰ নহওঁ তাৰ অসম আন্দোলনত শ্বহীদ হোৱা ধেমাজি জামুগুৰি কোচগাঁৱৰ কমল বৰা স্মৃতিত কালি স্থানীয়ভাৱে শ্বহীদ দিৱস পালন কৰি শ্বহীদ বৰাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় শ্বহীদগৰাকী পৰিয়াল জিলা আছু আৰু অনেক গুণমুগ্ধই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে এই অঞ্চলৰ স্থানীয় যুৱক টকাৰ স্বাৰ্থত যি নিজৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলে তেওঁলোকৰ যি আদৰ্শ আছিলে তেওঁলোকৰ যি সপোন আছিলে সেই সপোন যাতে আমি কোকৰাঝাৰ আৰক্ষীয়ে কালি জিলাখনৰ কাৰিগাঁৱৰ পৰা 18টা গৰুসহ এখন ট্ৰাক জব্দ কৰে এই গৰুকেইটা পশ্চিমবংগৰ দিনাজপুৰৰ পৰা দক্ষিণ শালমাৰালৈ AS01 GC 2244 নম্বৰৰ ট্ৰাকখনেৰে অনা হৈছিল এই সন্দৰ্ভত 5 জন লোকক আৰক্ষীয়ে আটক কৰে মঙলদৈত কালি আয়োজিত এটা অনুষ্ঠানত দৰং জিলা মুঠ 377 গৰাকী নিবনুৱা হিতাধিকাৰীৰ মাজত শ্ৰমিক বিবেকানন্দ যুৱ সবলীকৰণ আঁচনিৰ অধীনত ৰাজ সাহায্যযুক্ত ঋণ মঞ্জুৰি পত্ৰ বিতৰণ কৰা হয় অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাস বিনন্দ কুমাৰ শইকীয়া আৰু অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা আদিও উপস্থিত আছিল মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত কালি কাৰ্বি আংলং জিলাৰ ডিফুৰ জয়সিং দলৈ সুৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ 1500 কৃষকক গাই প্ৰতি 5000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় এই অনুষ্ঠানত উপস্থিত থাকি শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে আঁচনিখনৰ সবিশেষ ব্যাখ্যা কৰে অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিধায়ক নোমল মমিনো উপস্থিত আছিল মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত মৰিগাঁও জিলাৰ 17700 কৃষকক সামৰি লোৱা হ'ব কালি জিলাখনত এই আঁচনি শুভাৰম্ভ কৰি কৃষকসকলক গাই প্ৰতি 5000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় এই অনুষ্ঠানত উপায়ুক্ত ঋতুৰাজ বৰাই অংশগ্ৰহণ কৰে প্ৰতিযোগিতাৰ যুগত আমাৰ বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাৰ যুগত যদি আমি যোৰহাটৰ জিমখানা ক্লাবত প্ৰতি বছৰে অনুষ্ঠিত ঘোঁৰা দৌৰ প্ৰতিযোগিতা আজি অনুষ্ঠিত হ'ব 1887 চনতে ব্ৰিটিছসকলে আৰম্ভ কৰা এই প্ৰতিযোগিতাই এইবাৰ 139 সংখ্যক বৰ্ষত ভৰি দিছে কাৰ্যসূচী অনুসৰি আজি আৰু 17 ফেব্ৰুৱাৰীত ঘোঁৰা দৌৰ প্ৰতিযোগিতা হোৱাৰ লগতে কাইলৈ কাৰ ৰেলী অনুষ্ঠিত হ'ব এই উপলক্ষে অন্য কেইবাটাও কাৰ্যসূচী আয়োজক সমিতিয়ে গ্ৰহণ কৰিছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা CRPFৰ জোৱানৰ সংখ্যা 44 জনলৈ বৃদ্ধি পৰিস্থিতি বুজ ল'বলৈ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ আজি কাশ্মীৰ ভ্ৰমণ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নোহোৱাত আনন্দ প্ৰকাশ অসম গণ পৰিষদৰ জনসাধাৰণৰ নৈতিক বিজয় আৰু সামূহিক সংগ্ৰামী সত্তাৰ জয় বুলি আখ্যা নেচৰ আৰু 1887 চনতে ব্ৰিটিছে যোৰহাটৰ জিমখানা ক্লাবত আৰম্ভ কৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতা আজি